কুৱেশ্যন হিউৱেন চাং অসমলৈ অহাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? এনচাৰ অপশ্যন বি কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন আহোম সাম্ৰাজ্যৰ শেষৰজন স্বৰ্গদেউ কোন আছিল? এনচাৰ অপশ্যন ডি পুৰন্দৰ সিংহ। নেক্সট কুৱেশ্যন কোন চনত অসমীয়া ভাষাটোৱে ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? এনচাৰ অপশ্যন এ 1961 চনত। নেক্সট কুৱেশ্যন কেতিয়া অসমত প্ৰথম ৰেল সেৱা প্ৰৱৰ্তন কৰা হৈছিল? এনচাৰ অপশ্যন বি 1882 চনত। নেক্সট কুৱেশ্যন কোন চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? এনচাৰ অপশ্যন চি 1921 চনত। নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? এনচাৰ অপশ্যন এ বসন্ত দাস। নেক্সট কুৱেশ্যন অসম এছ'চিয়েশ্যন কোন চনত গঠিত হৈছিল? এনচাৰ অপশ্যন ডি 1903 চনত। নেক্সট কুৱেশ্যন অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? এনচাৰ অপশ্যন চি 1823 চনত। নেক্সট কুৱেশ্যন অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰ অপশ্যন বি চুকাফা। নেক্সট কুৱেশ্যন মুছলমানসকলে কোন চনত প্ৰথমবাৰ অসম আক্ৰমণ কৰিছিল? এনচাৰ অপশ্যন চি 1206 চনত। নেক্সট কুৱেশ্যন 1979 চনৰ 10 ডিচেম্বৰত অসম আন্দোলনত মৃত্যুবৰণ কৰা প্ৰথম শ্বহীদজন কোন আছিল? এনচাৰ অপশ্যন চি খৰ্গেশ্বৰ তালুকদাৰ। নেক্সট কুৱেশ্যন চুতীয়া সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰ অপশ্যন ডি বীৰপাল। নেক্সট কুৱেশ্যন অসমৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত? এনচাৰ অপশ্যন বি গুৱাহাটী। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? এনচাৰ অপশ্যন এ গোপীনাথ বৰদলৈ। নেক্সট কুৱেশ্যন কেন্দ্ৰীয় মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল? এনচাৰ অপশ্যন বি ৰেণুকা দেৱী বৰকটকী। নেক্সট কুৱেশ্যন আহোম সাম্ৰাজ্যৰ ৰাজধানী চৰাইদেউ কোন চনত স্থাপিত হৈছিল? এনচাৰ অপশ্যন এ 1253 চনত। নেক্সট কুৱেশ্যন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? এনচাৰ অপশ্যন চি ছৈয়দা আনোৱাৰ তাইমুৰ। নেক্সট কুৱেশ্যন আহোম আৰু মোগলসকলৰ শেষৰ ৰণখন কোন চনত হৈছিল? এনচাৰ অপশ্যন বি 1682 চনত। নেক্সট কুৱেশ্যন অসমত ধ্বংসাত্মক ভূমিকম্পটো কোন চনত সংঘটিত হৈছিল? এনচাৰ অপশ্যন চি 1548 চনত। নেক্সট কুৱেশ্যন অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল? এনচাৰ অপশ্যন ডি 1920 চনত। নেক্সট কুৱেশ্যন গুৱাহাটী উচ্চ ন্যায়ালয় কোন চনত স্থাপিত হৈছিল? এনচাৰ অপশ্যন এ 1948 চনত। নেক্সট কুৱেশ্যন কোন চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল? এনচাৰ অপশ্যন বি 1671 চনত। নেক্সট কুৱেশ্যন অসমৰ প্ৰখ্যাত মন্দিৰ উমানন্দ কেতিয়া নিৰ্মাণ কৰা হৈছিল? এনচাৰ অপশ্যন চি 1694 চনত। নেক্সট কুৱেশ্যন এছিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ ডিগবৈ তেল শোধনাগাৰ কেতিয়াৰ পৰা কাৰ্যক্ষম হয়? এনচাৰ অপশ্যন এ 1901 চনৰ পৰা। নেক্সট কুৱেশ্যন অসমৰ জলপথত প্ৰথম জাহাজ সেৱা কেতিয়া আৰম্ভ হৈছিল? এনচাৰ অপশ্যন ডি 1847 চনৰ পৰা। নেক্সট কুৱেশ্যন টেলিফোন আৰু টেলিগ্ৰাফ সেৱা অসমত কেতিয়া প্ৰচলিত হৈছিল? এনচাৰ অপশ্যন বি 1864 চনৰ পৰা। নেক্সট কুৱেশ্যন অসমত ৰাষ্ট্ৰপতি শাসন প্ৰথমবাৰৰ বাবে কেতিয়া বলবৎ কৰা হৈছিল?
এনচাৰ অপশ্যন চি 1959 চনৰ পৰা নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল এনচাৰ অপশ্যন বি 1917 চনৰ পৰা নেক্সট কুৱেশ্যন অসমত কোন চনৰ পৰা মাটিৰ ম্যাদী প্ৰথাৰ প্ৰচলন আৰম্ভ হৈছিল এনচাৰ অপশ্যন ডি 1886 চনৰ পৰা নেক্সট কুৱেশ্যন জয়দৌল জয়সাগৰ পুখুৰী আৰু ৰংমহল কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰাইছিল এনচাৰ অপশ্যন এ স্বৰ্গদেউ ৰুদ্ৰসিংহই নেক্সট কুৱেশ্যন অসমত 600 বছৰ অধিক কাল ৰাজত্ব কৰা আহোমসকলৰ ৰাজধানী চহৰখনৰ নাম কি এনচাৰ অপশ্যন এ শিৱসাগৰ নেক্সট কুৱেশ্যন আহোমসকলৰ শেষ কীৰ্তিস্তম্ভটো গুৱাহাটীৰ ক'ত অৱস্থিত এনচাৰ অপশ্যন চি বৈশিষ্ট্যাশ্ৰম নেক্সট কুৱেশ্যন 1889 চনত অসমৰ কোনখন ঠাইত ভাৰতৰ ভিতৰতে সৰ্বপ্ৰথম খাৰুৱা তেল আৱিষ্কাৰ হৈছিল এনচাৰ অপশ্যন এ ডিগবৈ নেক্সট কুৱেশ্যন অসমৰ কোনজন স্বৰ্গদেউক লৰা ৰজা বুলিও জনা যায় এনচাৰ অপশ্যন বি ৰত্নধৰ সিংহ বা চুলিকপা নেক্সট কুৱেশ্যন স্বাধীনতাৰ পাছত গোপীনাথ বৰদলৈ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী হোৱাৰ সময়ত বিৰোধী পক্ষৰ নেতা কোন আছিল এনচাৰ অপশ্যন চি গৌৰীশংকৰ ভট্টাচাৰ্য নেক্সট কুৱেশ্যন অসমত মন্ত্ৰী পৰিষদৰ সদস্য পদ লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল এনচাৰ অপশ্যন ডি শ্ৰীমতী পদ্মকুমাৰী গোহাঁই নেক্সট কুৱেশ্যন স্বাধীনতাৰ পাছত বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল এনচাৰ অপশ্যন এ দেৱেশ্বৰ শৰ্মা নেক্সট কুৱেশ্যন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল এনচাৰ অপশ্যন বি আকবৰ হাইদৰি